বিশেষ বাৰ্তা ৰদালি কৃষি ফাৰ্মত কেটফিছ ব্ৰিডিং সম্পৰ্কে শিকিবৰ কাৰণে সুদূৰ ধেমাজিৰ পৰা চুনকান্ত সোণোৱাল সহশিক্ষক আৰু মধুসূদন পেগু প্ৰধান শিক্ষক তেখেতসকলে বন্ধ ছুটি পাই আমাৰ ইয়াতে মাছৰ বিষয়ে শিকিব আহিছে। মোৰ ইউটিউব চেনেলৰ জৰিয়তে তেখেতসকলে মোৰ লগত পৰিচয় হয় আৰু তেখেতে শিঙি মাগুৰ কাৱৈ মাছ কেনেকৈ ব্ৰিডিং কৰে অলৰেডি তেওঁলোকে মোৰ ভিডিঅ' চাই আছিলে, কিন্তু ফিজিকেলি শিকিবৰ কাৰণে এইবাৰ সময় পাই আহিছে। গতিকে তেখেতসকলক মোৰ ফাৰ্মলৈ ৱেলকাম জনাইছোঁ। আপোনালোকে আমাৰ লগত থাকিব আৰু বিভিন্ন কাৰ্যক্ৰমণিকাবিলাক আপোনালোকলৈ শ্বেয়াৰ কৰি যাম। আপোনালোকে অলপ ধ্যান দিব। নিশ্চয় আপোনালোকেও সংস্থাপনৰ ক্ষেত্ৰত কিছু আগবাঢ়ি যাবলৈ বিশেষ সহায়ক হ'ব। কৃষক বন্ধুসকল, ৰদালি কৃষি ফাৰ্মলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ক্ৰমান্বয়ে মাছৰ ব্ৰিডিঙৰ বিভিন্ন পদ্ধতি আপোনালোকলৈ আগবঢ়াইছোঁ। আজি আমি আপোনালোকক আগৰ ভিডিঅ'ত কৈছিলোঁ প্লেংটনৰ কালেকশ্যনৰ দুটা পদ্ধতি আছে। আমি জো প্লেংটন কালেকশ্যন কৰিব যাম এতিয়া। এই ভিডিঅ'টো আপোনালোকলৈ আমি আগবঢ়াম আৰু জো প্লেংটন কেনেকৈ কালেকশ্যন কৰে, তাৰ বডি লেগ কেনেকুৱা হয়, কেনেকৈ আমি মাছৰ পোনাক খাবৰ কাৰণে ব্যৱহাৰ কৰিম, সেই গোটেইখিনি আজি আমাৰ ভিডিঅ'ত লগত দিম। আপোনালোকৰ লগত আমাৰ লগত আপোনালোকে থাকিব। আমাৰ লগত আছে সোণোৱাল ছাৰ, তেখেত আহিছে বৰদলনিৰ পৰা, ধেমাজিৰ পৰা, তেখেত শিক্ষক হয়। এইফালে তেখেতো পেগু মধুসূদন পেগু, আপোনাৰ ছাৰৰ নামটো আছিলে চুনকান্ত সোণোৱাল। তেখেতসকল শিক্ষক চাকৰিয়াল, তথাপিও তেওঁলোকৰ স্কুল বন্ধ আছে। গতিকে তেওঁলোক শিক্ষক হোৱাৰ লগতে তেওঁলোকে একোজন ভাল কৃষকো, আৰু কৃষকৰ মাজেৰে তেওঁলোকে সমাজত এটা ৰেগুলেশ্যন আনিব বিচাৰিছে। গতিকে তেখেতসকলে আমাৰ ৰদালি কৃষি ফাৰ্মত মাছৰ ব্ৰিডিং সম্পৰ্কে কিছু কথা জানিব আহিছিলে। আজি তেখেতসকলক আমি প্লেংটন কেনেকৈ কালেকশ্যন কৰে আৰু প্লেংটন কেনেকৈ ব্যৱহাৰ কৰে সেইখিনি আমি এতিয়া কালেকশ্যন কৰিব গৈ আছোঁ। প্লেংটন সদ্যহতে মানে গধূলি 6টা বজাত জো প্লেংটন কালেকশ্যন কৰা হয়। গতিকে জো প্লেংটন কালেকশ্যন কৰিব আমি গৈ আছোঁ। আপোনালোকে আমাৰ ভিডিঅ'ৰ লগত থাকিব। আমি জলাশয়লৈ গৈ আছোঁ প্লেংটন কালেকশ্যনৰ কাৰণে। তাতে আমি প্লেংটনবিলাক কেনেকৈ কালেকশ্যন কৰে আপোনালোকক আমি দেখাম। ৰাতি হৈছে, তথাপি গোটেই ভিডিঅ'খিনি নাহে, যিমান সম্ভৱ পাৰে আপোনালোকক দেখাবলৈ আমি চেষ্টা কৰিম। কৃষক বন্ধুসকল, আমি জলাশয়লৈ আহিলোঁ। এইটো এটা বিৰাট জলাশয়। জলাশয়টোত আমি জো প্লেংটন কালেকশ্যন কৰিব আহিছোঁ। সৰ্বসাধাৰণতে জো প্লেংটন আমি ৰাতি 6টা বজাৰ পৰা কালেকশ্যন কৰিব লাগে, তেতিয়াহ'লে প্লেংটনখিনি দেখি পায়। দিনত কালেকশ্যন কৰিলে দেখি নাপায়। গতিকে আমাক এটা এনেকুৱা টৰ্চ লাইটৰ প্ৰয়োজন আছে। তেতিয়াহ'লে আপোনালোকে পানীত দেখিব লাহে 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 ধোঁৱা বৰণীয়া অজস্ৰ জীৱাণু আহি পেলাই গোট খাইছে। আৰু সেই জীৱাণুখিনি আমি এনেকুৱা ধৰণৰ এখন প্লেংটন নেটেৰে কালেকশ্যন কৰি ল'ব লাগে। সেইটো দেখিলে নাই চাব দেই, এই মাছখিনি দিগদাৰ লগাইছে আকৌ। বাকেটটো অনা নাই জানো? বাকেটটো এইখনকে লৈ যাব থাকিল নাইতো। বাকেটত আমি কালেকশ্যন কৰিব লাগে। কালেকশ্যন কৰি পেলাই তাতে গৰম পানী দিব লাগিব। গৰম পানী দিলে প্লেংটনখিনি মৰি যাব, তেতিয়া আমি মাছক দিব। আনি দেচোন লুডুৱা। সেই ৰুমৰ কাষতে থাকিলে প্লেংটনবোৰ আহিছে, সিহঁতে ধৰিছে নহয় এইখিনিয়ে। চালা বন্ধ কৰি ভিডিঅ'টো। এইটো হ'ল জো প্লেংটন। এইখিনি আমি ইতিমধ্যে ৰদালি কৃষি ফাৰ্মৰ স্বত্বাধিকাৰী আমাৰ ছাৰ ৰজত পেগু ছাৰৰ লগত আমি
জু প্লেংটন আমি এটি পুখুৰীত সংগ্ৰহ কৰিবলৈ গৈ আছোঁ। আমি এয়া জু প্লেংটন আমাৰ ইতিমধ্যে গোট খাই গৈ আছে আৰু এই সৰু সৰু মাছবিলাকে অৱশ্যে আমনি কৰি আছে। ইতিমধ্যে আমাৰ বহুত পৰিমাণৰ জু প্লেংটন গোট খাইছে। এনেকৈ মানে 15-20 মিনিটমান মানে টৰ্চটো মাৰি থাকিলে তেতিয়া এটা অঞ্চল মানে গোটেই প্লেংটন গোট খাই যাব। সেই প্লেংটনখিনি আমি প্লেংটন নতে ধৰি নি পেলাই এটা বাকেটত মানে থ'ব লাগে। আৰু সেইখিনি নি পোনচাতে আমি মাছৰ পোনাক দিব নালাগে। 3দিনীয়া 4দিনীয়া যিখিনি 5দিনীয়া পোনাক এইখিনি যিটো বাকেটত আমি কালেকশ্যন কৰিম সেই বাকেটত গৰম পানী অলপ ঢালি দিব লাগে। তেতিয়া প্লেংটনখিনি গোটেইখিনি মৰি যাব আৰু মাছৰ খাদ্য উপযোগী হৈ যাব। এতিয়া সেই প্লেংটনখিনিকে আমি মানে মাছক তাৰপিছত মকেৰে ঢালি দিব লাগে। পানীখিনি ঢালি দিলে হৈ গ'ল। এতিয়া আপোনালোকে দেখিছে যে প্লেংটনখিনি ইয়াত গোট খাইছে আৰু অজস্ৰ মিহি মিহি ধোঁৱাকৈ ইয়াতে জাপ মাৰি আছে। এইবিলাকে হ'ল জু প্লেংটন, যিখিনি মানে পুখুৰী বা জলাশয়ত মাছে বিশেষকৈ খাদ্য হিচাপে গ্ৰহণ কৰি জীয়াই থাকে, বংশ বিস্তাৰ কৰে। গতিকে আমি যিমান পাৰোঁ জু প্লেংটনখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰি আছোঁ। অলপ জুম কৰিলে ভালকৈ আহিব। ডাঙৰ হৈছে এইখিনি এতিয়া প্লেংটন নেটত এনেকৈ তললৈ গৈ পেলাই যদি এনেকৈ উঠাই দিয়া হয়, আমি উঠাই দিলোঁ। ইয়াত এতিয়া এইখিনি অজস্ৰ প্লেংটন, এই বগা বগাকৈ তিৰবিৰাই থকাখিনি হ'ল প্লেংটন। এইবিলাক কিল মিলাই আছে যে এইটো জীয়া এটা আহিব। এতিয়া এইডোখৰটো গোটেইটো প্লেংটন, এইবিলাক যে হ'ল এইধৰণে মাছৰ ওপৰত কিছু কথা তেওঁলোকে তিনিদিন ধৰি ইয়াত থাকি প্লেংটন আৰু কেনেকৈ হৰম'ন প্ৰয়োগ কৰিব লাগে, ব্ৰিডিং মেচুৰিটি কেনেকৈ কি লক্ষণ হয়, সকলোবোৰ দেখুৱালোঁ। দেখুওৱাৰ পাছত মোৰ ফাৰ্মখনত থকা বিভিন্ন প্ৰজাতিৰ নেমু তেওঁলোকে চালে। এজোপা হৈছে অৰ্নামেণ্টেল ভেৰাইটি, কিছুমানে ছুইজাৰলেণ্ড ভেৰাইটি বুলি ক'ব বিচাৰে। চিটলেছ হৈ পাতখিলাও হালধীয়া হয় আৰু নেমুটোও হালধীয়া হয়। বিশেষকৈ এই নেমুটো ইলাচি শ্ৰেণীৰ এটা নেমুৰ অন্তৰ্ভুক্ত। ইয়াক আচাৰ বনাবৰ কাৰণে বিশেষ মানে উপযোগী হয়। এনেধৰণে বিভিন্ন বস্তু তেওঁলোকক দেখুৱালোঁ। মুগবিলাচ গছ কেনেকুৱা হয় সেইটো তেওঁলোকে দেখিলে আৰু তেওঁলোকে তাৰ খাই টেষ্টটো ল'লে। আৰু প্লেংটনৰ সম্পৰ্কে আপোনালোকক ক'ব গৈ আছোঁ, যেতিয়া আমি জু প্লেংটন কালেকশ্যন কৰিম সেইখিনি আমি মাৰি লৈহে মাছৰ পোৱালিক দিব লাগে। ধন্যবাদ।